Hello dear students, welcome back to the channel. আজি আমি এইটো ভিডিওত সলভ কৰিম ক্লাস 10 গণিতৰ 4.1 ৰ কোৱেশ্চন নম্বৰ 1. ওকে আমাৰ কোৱেশ্চন নম্বৰ 1 ত কি বুলি কৈছে তলত দিয়াবোৰৰ আমি কি দ্বিঘাত সমীকৰণ হয়নে নহয় এইবোৰ আমি চেক কৰি চাব লাগে. ওকে তো আমাক কিছুমান সমীকৰণ দিয়া আছে এইবোৰ দ্বিঘাত সমীকৰণ হয়নে নহয় এইটো আমি চেক কৰি চাব লাগে. তো দ্বিঘাত সমীকৰণ মানে কি হয় এইটো আমি প্ৰথমতে জানিলো. তোমালোকে ইয়াৰ আগৰ এটা চেপ্টাৰ পঢ়িছিলা বহুপদ চেপ্টাৰত তোমালোকে পাইছিলা দ্বিঘাত বহুপদ হয় না. দ্বিঘাত বহুপদ মানে কি হয় যিটো বহুপদৰ কি হয় পাৱাৰটো কি থাকিব যদি হাইয়েস্ট পাৱাৰটো যদি উচ্চতম ঘাতটো যদি আমাৰ 2 হয় তেন্তে সেইটো কি হ'ব দ্বিঘাত বহুপদ. তো ঠিক একেদৰে ইয়াতো আমাৰ কি হ'ব যদি এটা সমীকৰণৰ কি যদি উচ্চতম ঘাতটো যদি 2 হয় তেতিয়া আমাৰ কি হ'ব সেই সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব. যদি পাৱাৰটো 3 হয় তেতিয়া ত্ৰিঘাত সমীকৰণ হ'ব আৰু যদি পাৱাৰ একো নাথাকে তেতিয়া কি হয় ৰৈখিক সমীকৰণ কেতিয়া হ'ব বহুপদ এটা যদি সমীকৰণ কেতিয়া যেতিয়া সমান চিনটো থাকিব সমান চিনটো অহাৰ লগে লগে এইটো আমাৰ কি হৈ যাব এটা সমীকৰণ হ'ব. কিন্তু তোমালোকে পাইছিলা বহুপদ চেপ্টাৰত ax স্কয়াৰ প্লাছ bx প্লাছ c এনেকৈ পাইছিলা এইটো হৈ গ'ল বহুপদ. যদি ইয়াত ইকুৱেলছ টু 0 থাকে তেতিয়া এইটো হৈ গ'ল আমাৰ দ্বিঘাত সমীকৰণ. ওকে দ্বিঘাত কেতিয়া হ'ব যেতিয়া ইয়াৰ উচ্চতম ঘাত বা পাৱাৰটো কিমান হ'ব 2 হ'ব. যদি ইয়াতকৈ বেছি থাকে তেতিয়া হৈ যাব ত্ৰিঘাত, এক বেছি থাকিলে ত্ৰিঘাত, তাতকৈ বেছি হ'লে আৰু বেছি হৈ থাকিব. ওকে যদি কম থাকে একো নাথাকে ধৰা x আছে প্লাছ b আছে এনেকুৱা টাইপৰ আছে তো ইয়াৰ পাৱাৰ একো নাই মানে কি হয় এইটো ৰৈখিক হয়. ওকে তো এইটো আমি ইমানটো জানিব লাগে. তো এতিয়া বলা আমি কুৱেশ্যন নম্বৰ 1 আৰু 1 কৰোঁ. ওকে তো প্ৰথম সমীকৰণটো এইটো আছে. তো প্ৰথম সমীকৰণটো আমি এইটো ভাঙি লওঁ. এইটো আমাৰ হৈ আছে a + b হোল স্কয়াৰ সূত্ৰ তোমালোকে জানাই a + b হোল স্কয়াৰ হ'লে কি হয় এইটো আমি লিখিব পাৰোঁ a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ কি হ'ব 2ab. ওকে বা ইয়াত 2ab টো আমি মাজতো লিখোঁ এনেকৈ লিখোঁ a স্কয়াৰ প্লাছ 2ab প্লাছ কি হয় b স্কয়াৰ. তো এনেকৈ আমি লিখিব পাৰোঁ দুটাও শুদ্ধ. ওকে তো ইয়াত আমি কি কৰিম যেহেতু আমাৰ a + b হোল স্কয়াৰ আছে a ঠাইত x আছে b ঠাইত 1 আছে তো আমাৰ হ'ব a স্কয়াৰ প্লাছ b স্কয়াৰ মানে 1 স্কয়াৰ প্লাছ 2ab 2 মানে 2a মানে আছে a ঠাইত কি আছে x আৰু b ঠাইত কি আছে 1 তো 2ab মানে 2a আৰু b এইটো পূৰণ হৈ আছে ডট ডট দি আছে মানে এটা কি হৈছে পূৰণ হৈছে. ওকে তো এনেকুৱা ব্ৰেকেট দিয়া থাকিলে এইটো ইয়াতো পূৰণ হ'ব এইটো 2 * x কি হ'ব আমাৰ 2x কিন্তু মাইনাছ প্লাছে মাইনাছে মাইনাছ 2 3 গুণ কিমান হ'ব 6. ওকে তো এইটো হ'ব. ওকে তো আমি ইয়াৰ পৰা চাই পেলাই ক'ব পাৰোঁ এইটো দ্বিঘাত সমীকৰণ কি হয় হয়নে নহয়. কাৰণ ইয়াৰ আমি যদি চাওঁ পাৱাৰটো কি আছে উচ্চতম ঘাতটো আমাৰ 2 আছে তো এইটো দ্বিঘাত সমীকৰণ হয়. ওকে তো এইটো আমাৰ হ'ব x স্কয়াৰ এইটো 1 to 1 লিখিম আৰু এইটো হ'ব 2 * x মানে 2x 2 গুণ 2 হ'ব আৰু x পূৰণলৈ কি থাকিব এইটো 2x থাকিব. ইফালে আমাৰ 2x আছিলে সোঁফালে 2x - 6 তো সোঁফালে বাওঁফালে যদি একে বস্তু থাকে এইটো প্লাছত আছে এইটো প্লাছত আছে ইফালে আহিলে মাইনাছ হৈ যাব সেইকাৰণে 0 হৈ যাব তো আমি কাটি দিব পাৰোঁ. ওকে তো এইটো হৈ যাব x স্কয়াৰ যদি মই ইফালে চাওঁ 6টো ইফালে মাইনাছ হৈ আছে সোঁফালে তো যদি মই বাওঁফালে লৈ আহোঁ কি হ'ব প্লাছ হ'ব তো 1 আৰু 6 প্লাছ হ'লে কি হ'ব 7 তো ইকুৱেলছ টু 0 তো আমাৰ সমীকৰণটো এইটো হ'ব. তো আমি কি লিখিম এতেকে কি হয় দ্বিঘাত সমীকৰণ হয়. ওকে তো লিখি দিবা. ইয়াৰ পিছত আমি 2 নম্বৰটো চাম. ওকে সো 2 নম্বৰ সমীকৰণটো আমাক এইটো দিয়া আছে তো এইটো আমি কি কৰিম x স্কয়াৰ - 2x আছে x স্কয়াৰ - 2x কৰিম এইটো আমি প্লাছ মাইনাছ কৰিব নোৱাৰোঁ. এইটো আমাৰ কি দিয়া আছে -2 আছে -2 আৰু ইফালে ব্ৰেকেট আছে মানে -2 3 লগতো পূৰণ হ'ব আৰু -x ৰ লগতো পূৰণ হ'ব. যদি মই এইটো প্লাছ মাইনাছ পূৰণ কৰোঁ প্লাছে মাইনাছে কি হ'ব -2 আৰু 3 পূৰণ হ'লে 2 3 গুণ 6 এইটো মাইনাছে মাইনাছে প্লাছ হ'ব 2 আৰু x পূৰণ লাগিব 2x. ওকে এতিয়া এইটো -2x + 2x মই কাটিব নোৱাৰোঁ কাৰণ বেলেগ বেলেগ চিন আছে সমান চিনৰ দুইফালে একে হ'ব লাগিব তেতিয়াহে কাটিব পাৰিম. এইটো হ'ব আমাৰ x স্কয়াৰ এইটো -2x আছে এই 2x টো যদি মই আগত লৈ আহোঁ এইটো হ'ব -2x আৰু 6 টো যদি মই ইফালে লৈ আহোঁ +6 হ'ব. ওকে ইয়াতো আমি যদি আমি উচ্চতম ঘাতটো চাওঁ 2 আছে তো এইটো দ্বিঘাত সমীকৰণ হ'ব. তো এইটো হ'ব x স্কয়াৰ এইটো -2x এইটো একে চিন থাকিলে আমি যোগ কৰিব লাগিব 2x তো কিমান হৈ যাব 4টা যেহেতু আমাৰ মাইনাছত আছিল -4x. ওকে প্লাছ আৰু ইফালে 6 = 0 তো এইটো আমাৰ কি হ'ব যিহেতু উচ্চতম ঘাতটো আমাৰ কিমান আছে 2 হয় তো সেইকাৰণে আমাৰ কি হ'ব এইটো দ্বিঘাত সমীকৰণ হয়. ওকে তো 2 নম্বৰো হ'ব. 3 নম্বৰটো চাওঁ 3 নম্বৰ আমাক এইটো দিয়া আছে. ওকে সো 3 নম্বৰত আমাক দিয়া আছে এইটো তো এইটো আমি এটা কেনেকৈ সলভ কৰিম যদি আমাৰ এনেকা দুটা ব্ৰেকেট থাকে দুটা ব্ৰেকেট থাকিলে প্ৰথমৰ এই পদটো দুটা লগতো পূৰণ হ'ব ব্ৰেকেটৰ দুটা লগতো আৰু এই পিছৰ পদটো ব্ৰেকেটৰ দুটা লগতো পূৰণ হ'ব. ওকে তো ইয়াতো আমাৰ এই যিটো প্ৰথম পদ আছে x টো এই পিছৰ ব্ৰেকেটৰ যিটো আছে দুটা লগতো পূৰণ হ'ব আৰু +5 আছে এইটো দুটা লগতো পূৰণ হ'ব. ওকে তো মানে ইয়াৰ দুটা ভিতৰ আছে না এই দুটাটো এইটো ব্ৰেকেটৰ দুটা লগত আৰু এই পিছৰ পদটো ব্ৰেকেটৰ দুটা লগত পূৰণ হ'ব. তো তেনেকৈ কৰিব লাগিব. প্ৰথমতে আমি x টো পূৰণ কৰিম তো x টো আমি ব্ৰেকেটৰ বাহিৰত লিখিম কোনটো ব্ৰেকেটৰ বাহিৰত ইয়াৰ বাহিৰত x - 3 বাহিৰত. ওকে পিছত কি আছে -2 আছে তো -2 টো পূৰণ হ'ব কাৰ লগত এইটো x - 3 লগত. ওকে তো প্ৰথমতে আমি এই দুটাটো আমি ভগাই দিব লাগে ইয়াৰ আগত. ওকে তো x টো প্ৰথমতে x - 3 লগত তেতিয়া আকৌ -2 আছে -2 টো ইয়াৰ লগত. ওকে সমান ইয়াতো আমাৰ এনেকৈ হ'ব প্ৰথমতে x টো কাৰ লগত ইফালে x - 1 ৰ লগত আৰু ইফালে আমাৰ কি আছে +5 আছে +5 টো কাৰ লগত পূৰণ হ'ব x - 1 ৰ লগত. ওকে এইটো আমি এতিয়া পূৰণ কৰি যাম ব্ৰেকেটটো আমি ভাঙি দিম তো এইটো হ'ব x পূৰণ হ'লে x স্কয়াৰ হ'ব মাইনাছ এইটো প্লাছে মাইনাছে মাইনাছ 3 আৰু x পূৰণ হ'লে 3x এইটো -2 * x হ'ব আমাৰ কিমান 2x এইটো মাইনাছে মাইনাছে প্লাছ হ'ব 2 3 গুণ কিমান হ'ব 6 সমান এইটো x আৰু x পূৰণ হ'লে হ'ব আমাৰ x স্কয়াৰ এইটো প্লাছে মাইনাছে মাইনাছ 1 আৰু x পূৰণ হ'লে x প্লাছ 5 আৰু x পূৰণ হ'লে 5x এইটো প্লাছে মাইনাছে মাইনাছ 5 গুণ কিমান হ'ব 5 হ'ব. ওকে তো ইফালেও x স্কয়াৰ আছে ইফালেও x স্কয়াৰ আছে দুটাও প্লাছ আছে তো আমি দুটাও কাটি দিব পাৰোঁ. ওকে কাৰণ
ইফালে আহিলে বিয়োগ হৈ যাব যদি আমি যিকোনো এটা সাইড চেঞ্জ কৰোঁ এই এক্স স্কোৱাৰটো যদি ইফালে লৈ আহোঁ বিয়োগ হৈ যাব তো ইয়াৰ পৰা সেইটো বিয়োগ হ'লে 0 হৈ যাব সেইকাৰণে আমি কাটি দিব পাৰোঁ একে থাকিলে কাটিব পাৰোঁ আগতো ক'লোঁ এতিয়া আমি যদি চাওঁ এইটো দ্বিঘাত সমীকৰণ নহয় অ'কে তো যদি তোমালোকৰ পৰীক্ষাত MCQ হয় ইমান দীঘল আমি কৰি থাকিব নালাগে ইয়ালৈকে কৰিলা পিছত গম পালা যে দ্বিঘাত সমীকৰণ হয় চিধা নহয় অ'কে কিন্তু আমি ইয়াত এতিয়া ভালকৈ মিলাই ল'ম ইয়াত আমি যদি চাওঁ এইটো -3x আৰু -2x যেহেতু দুটাও মাইনাছত আছে প্লাছ হ'ব তো এইটো হৈ যাব -5x অ'কে আৰু ইফালে আছে +6 আছে সোঁফালৰ পৰা আমি লৈ আহিম এইফালে যদি আমি চাওঁ 5xৰ পৰা যদি মই এটা x বিয়োগ কৰোঁ কাৰণ এটা প্লাছ আৰু এটা মাইনাছ বিয়োগ হ'ব তো 5xৰ পৰা এটা x বিয়োগ হৈ যাব আমাৰ 4x আৰু 4x টো ইফালে প্লাছত থাকিব ইফালে আহিলে হ'ব -4x অ'কে আৰু ইফালে -5 আছে ইফালে লৈ আহিলে আমাৰ কি যাব +5 সোঁফালৰ পৰা বাওঁফালে আনিলে +5 তো এইটো যদি মই চাওঁ এইটো -5x এইটো -4x তো এইটো -5 -4 দুটা মাইনাছ আছে দুটা যোগ হ'ব 5 4 মিলি 9 হ'ব x আছে x এইটো 6টো যোগত আছে 5টো যোগ আছে দুটা মিলি যোগ হ'ব 11 সমান 0 তো এইটো হৈ গ'ল আমাৰ সমীকৰণ অ'কে তো এইটো আমি কি লিখিম এটাকে দ্বিঘাত সমীকৰণ নহয় অ'কে অ'কে তো 4 নম্বৰ প্ৰশ্নটো এইটো আছে ইয়াতো আমি আগৰ নিচিনা ভগাব লাগিব প্ৰথমতে x টো আমি ভগাই দিম 2x + 1 লগত আৰু ইফালে আছে -3 -3টো ভগাই দিম আমি 2x + 1 লগত এতিয়া আকৌ এইটো আমাৰ এটাই আছে ব্ৰেকেটটো আমি পূৰণ কৰি দিওঁ x পূৰণ হ'ব x² প্লাছ এইটো 5 আৰু x পূৰণ হ'ব আমাৰ 5x অ'কে তো এতিয়া আমি ইয়াত ব্ৰেকেট আছে ব্ৰেকেটবোৰ ভাঙি দিওঁ 2 × x পূৰণ হ'ব 2x² প্লাছ x আৰু 1 পূৰণ হ'লে x হ'ব এইটো -3 গুণ কিমান হ'ব 6 x আছে x আহিব এইটো প্লাছ আছে -3 গুণ কিমান হ'ব 3 আৰু ইফালে আছে আমাৰ x² প্লাছ কিমান আছে 5x অ'কে তো এতিয়া আমি কটাকটিটো নাযায় সেইফালে লৈ আহিম তো এইটো x² থকাটো আমি আগত লিখিম আৰু ইফালে হায়েষ্ট পাৱাৰ x² আছে তো মই ইফালে আনিলে কি হ'ব বিয়োগ হৈ যাব আৰু এইকেইটা মই প্লাছ মাইনাছ কৰিব পাৰিম এইটো 6টা xৰ পৰা এটা কি প্লাছ আৰু মাইনাছ থাকিলে আমি বিয়োগ কৰিব পাৰোঁ 6টাৰ পৰা এটা x গুচি গ'লে আমাৰ থাকি যাব 5টা x অ'কে বিয়োগত থকাটো ডাঙৰ আছে সেইকাৰণে -5x এইফালৰ পৰা 5x টো যদি মই চাওঁ ইফালে প্লাছ হৈ আছে এইফালে বাওঁফালে আহিলে আমাৰ কি যাব -5x আৰু ইফালে আছিলে আমাৰ -3 এই সংখ্যাটো আমি পাহৰি যাব নালাগে আৰু সোঁফালে একো নাথাকিব তো হৈ যাব 0 অ'কে তো ইয়াত দুটা x² পৰা যদি আমি এটা x² বিয়োগ কৰোঁ আমাৰ থাকি যাব এটা x² আৰু মাইনাছ এইটো 5x দুটাও একে চিহ্নত আছে তো যোগ হৈ যাব অ'কে -5x মিলি কিমান হ'ব 10x আৰু ইফালে আছে -3 = 0 ইয়াত যদি আমি চাওঁ উচ্চতম ঘাত কিমান আছে 2 আছে হায়েষ্ট পাৱাৰ 2 আছে সেইকাৰণে এইটো কি হ'ব এটাকে দ্বিঘাত সমীকৰণ হয়